ৰেচন কাৰ্ডক লৈ আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিলে। যদি এই তিনিটা বস্তু আপোনাৰ ঘৰত আছে তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডটো হ'ব কৰ্তন। ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিলে প্ৰশাসনে। এই তিনিবিধ গৰাকী হ'লে নেপাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। যে কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰা। যদি ঘৰত চাৰিচকীয়া বাহন থাকিলে নাপাব ৰেচন কাৰ্ড। চাৰিচকীয়া বাহন কিনিলে ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ড। চৰকাৰী চাকৰি থকা পৰিয়ালেও কোনো কাৰণতে নাপাব ৰেচন। চৰকাৰী চাকৰি পালে ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন। আয়কৰ অৰ্থাৎ ইনকাম টেক্স আদায় দিয়া পৰিয়ালে নাপাব ৰেচন। ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন। চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত হোজাই জিলা প্ৰশাসন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ভাষাক লৈ এটা ডাঙৰ মন্তব্য কৰিলে যে অসমীয়া ভাষা আছে আৰু অনন্তকাললৈ থাকিব। অসমীয়া ভাষাক লৈ কঠোৰ মুখ্যমন্ত্ৰী। অসমীয়াক কোনো ব্লেকমেইল কৰিব নোৱাৰিব। অসমীয়া ভাষা আছে আৰু অনন্তকাললৈ থাকি যাব। প্ৰয়োজনত সংবিধানত সংশোধন কৰি হ'লেও অসমীয়া ভাষাক ৰক্ষা কৰা হ'ব। লোকপিয়লৰ কথা কৈ অসমীয়া ভাষাক কোনো ব্লেকমেইল কৰিব নোৱাৰিব। অসমীয়া ভাষাক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত পুনৰ এক লজ্জাজনক ঘটনা। 12 বছৰ কিশোৰীক ধৰ্ষণ কৰে প্ৰভা মণ্ডল আৰু প্ৰভা মণ্ডলক কৰা হয় এনকাউণ্টাৰ। 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিলে। ধৰ্ষণকাৰী প্ৰভা মণ্ডলক এনকাউণ্টাৰ পুনৰ গজৰিল আৰক্ষীৰ বন্দুক। পশ্চিমবংগৰ বৰৈপুৰ কাণ্ডৰ কালপিতৰ প্ৰভাস মণ্ডলৰ মৃত্যু। আৰক্ষী বন্দুক কঢ়িয়াই পলাবলৈ চেষ্টা কৰিছিল প্ৰভাসে। পুলিচক টাৰ্গেট কৰি গুলীচালনা প্ৰভাস মণ্ডলৰ। ইয়াৰ পাছত আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হয় প্ৰভাসক। 8 জুলাইত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড। 12 বছৰীয়া কিশোৰীক প্ৰথমে ধৰ্ষণ কৰিছিল, তাৰ পিছত হত্যা কৰি পেলাইছে। 5 জুলাইত উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ। এই ঘটনাৰ পিছতে SITৰ গঠন কৰিছিল শুভেন্দ্ৰ অধিকাৰী চৰকাৰে। SITয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল কল্পিত প্ৰভাসক। ৰাজ্যত পুনৰ সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি, কিয়নো নিশা মহিলাৰ হত্যাকাণ্ড চৰকাৰী কৰ্মচাৰী এজনৰ। মহিলাৰ সৈতে চৰকাৰী কৰ্মচাৰীৰ কুকাণ্ড। ৰাজহুৱা স্থানত মহিলাক অশ্লীল ইংগিত দিছিল। চৰকাৰী কৰ্মচাৰীৰ কাণ্ডত নিশা উত্তপ্ত দেৰগাঁও। ৰাইজে আটক কৰি উত্তম মাধ্যম সদায় লোকজনক। কুকাণ্ড কৰা লোকজন জনস্বাস্থ্য বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ইতিমধ্যে। ঘটনাস্থলীৰ পৰাই দেৰগাঁও আৰক্ষীয়ে আটক কৰে সেই লোকজনক। নিশা মহিলাৰ সৈতে চৰকাৰী কৰ্মচাৰীৰ এই কুকাণ্ড। শান্তি চুক্তি শেষ নোহোৱাতে খামেনিৰ জানাজাৰ সময়ত আমেৰিকাই কৰিলে এয়াৰ ষ্ট্ৰাইক। খামেনিৰ জানাজাৰ শোকসভাৰ মাজতে আমেৰিকাই কৰিলে এয়াৰ ষ্ট্ৰাইক। ভংগ হ'ল আমেৰিকা আৰু ইৰাণৰ শান্তি চুক্তি। হৰমুজ 3খনকৈ জাহাজত আক্ৰমণ কৰিছিল ইৰাণে। এই আক্ৰমণৰ প্ৰত্যুত্তৰ আমেৰিকাই এয়াৰ ষ্ট্ৰাইক আৰম্ভ কৰিলে। ইৰাণৰ হেকমন দ্বীপ আৰু বন্দৰ আব্বাছ চিৰিকতো আক্ৰমণ কৰিলে। দেশখনৰ ডিফেন্স ছিষ্টেম মিছাইল ছাইটক টাৰ্গেট মাৰ্কিন সেনাৰ। আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকত কেইবাজনো লোক আহত হোৱাৰ খবৰ। 80টাতকৈ অধিক ইৰাণৰ ঘাটিতো এয়াৰ ষ্ট্ৰাইকৰ আক্ৰমণ। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে নিশ্চিত কৰিছে আক্ৰমণৰ কথা। হৰমুজত 60খনতকৈ অধিক সৰু সৰু নৌকাত আক্ৰমণ IRGCৰ। আক্ৰমণৰ পাছতে ইৰাণৰ তেলৰ ওপৰত পুনৰ প্ৰতিবন্ধকাৰ আৰোপ আমেৰিকাৰ।